আপোনাৰ অন্তৰাত্মাই আপোনাক হয়তো কিবা ক'ব বিচাৰে, যোনখিনি আপুনিও হয়তো জানিব বিচাৰে যে আপোনাৰ মনে কি ক'ব বিচাৰি আছে। কিছুমান চিটুৱেশ্যন থাকে যোনবোৰ আমি অভাৰকাম কৰিব বিচাৰো, কিন্তু আমি ডিচাইড কৰিব নোৱাৰো যে কোনটো অপশ্যন আমি চিলেক্ট কৰিম। চ' তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ কেতিয়াবা প্ৰব্লেম থাকে আৰু আৰ্জেণ্ট থাকে, তেতিয়া আপোনালোকে মোক DM কৰিব পাৰে, মোক পাৰ্চনেল ৰিডিঙো ল'ব পাৰিব, আপোনালোকে ওৱান কুৱেশ্যনৰ আনচাৰো বিচাৰিব পাৰিব। পাৰ্চনেল ৰিডিংটো সেইটো ফোন কৰি পেলাই বা মেছেজত আপোনালোকে হোৱাটছআপ কৰি পেলাই ল'ব পাৰিব। আৰু যদি আপোনালোকৰ কিবা গাইডেন্স থাকে, তেন্তে আপোনালোকে এটা কুৱেশ্যনৰ আনচাৰ মোক সুধিব পাৰে, মই এইটো য়েছ আৰু নোত আপোনালোকক আনচাৰ দিম। চ' মোক DM কৰিব, আপোনালোকে মোক ইনষ্টাগ্ৰামতে তাতে সুধিব, মই আপোনালোকক পাৰ্চনেলি আপোনালোকৰ মেছেজত মই কাৰ্ডছ উলিয়াই পেলাই আপোনাক জনাই দিম। আপুনি ভবা যোনটো ভাবি আছে সেইটো য়েছ হ'ব নে ন' হ'ব, আৰু আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থ মোক দি দিব, যাতে মোক চাবলৈ সহজ হয়। চ' আজি চাই লওঁ, আজি এটা ৰিডিং লওঁ যোনটো আপোনাৰ অন্তৰাত্মাই আপোনাৰ মনে ক'ব বিচাৰিছে আৰু সেইটো কি হ'ব পাৰে। এখন কাৰ্ড চিলেক্ট কৰিব আৰু নিজৰ ইনটিউশ্যন দি পেলাই এখন কাৰ্ড চিলেক্ট কৰিব, আৰু আমি চাম যে আপোনাক গাইড কৰিব বিচাৰিছে। এইখন ফাৰ্ষ্ট কাৰ্ড হৈ গ'ল, এইখন ছেকেণ্ড কাৰ্ড হৈ গ'ল, আৰু এইখন থাৰ্ড কাৰ্ড হৈ গ'ল। এইখন ফাৰ্ষ্ট কাৰ্ড, এইখন ছেকেণ্ড কাৰ্ড, আৰু এইখন থাৰ্ড কাৰ্ড। আপোনালোকে এটা চিলেক্ট কৰিব আৰু তলত ডেছক্ৰিপশ্যনত মই দি দিম কি কাৰ্ডে কোনটো মিনিং কৰিছে। থেংক ইউ।